নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল আৰু মোৰো খবৰ বহুত বেছি ভাল। আৰু আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব। আৰু আজিৰ দিনটোত দিনটো নহয়, আজি ভিডিঅ'টো মই সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু সন্ধিয়াতে আমাৰ ঘৰত আজি আলহী আহিছে আৰু আলহী অহাৰ কাৰণে কি কি যোগাৰ কৰিছোঁ, কি কৰিছোঁ সকলোখিনি দেখাম। আৰু আমাৰ চেনেলটো যদি চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব। গৈ আছে কাইলৈ ঠিক আছে কি ধুইছা এইবোৰ কি চাউল কয় নাজানো, বৰা চাউল বৰা চাউল ন? সেইটোৱে জানিলোঁ চকুৱা চাউল দেখিছে নাই? নাই দেখা। কোমল চাউল কেনেকুৱা? কোমল চাউল কেনেকৈ খায়? কোমল আকৌ তোলা নিচিনা। কোমল চাউলটো তোলা নিচিনা কোমল নহয়, হয় নহয়? কোমল চাউলটো তোলা নিচিনা কোমল। আমাৰ ঘৰৰ নতুন আলহী। আমি বিহু নাহোঁতে আমাৰ ঘৰৰ এইটো গছ আলু, আজি মা আৰু আমাৰ খুৰাই গছ আলু সানিছে আৰু গছ আলু তৰকাৰী দিনতে বনালে, দেখুওৱা নহ'লে। বনাই কৰি খাই লখিমপুৰ আলহী গ'লগৈ আৰু থৈ দিছোঁ আৰু বাকীখিনি পিছত খাম মাছৰ লগত। সৰু সৰু কল নহয়, এতিয়ালৈ 3টা পলিথিন আহিলে, 3বাৰ আলহীয়ে পলিথিন। তাৰপিছতে এইবাৰ এইটো সেইটো কলডিল, তাৰপিছতে এইটো কল আৰু আমাৰ জেঠাই আনিছে পুখুৰীৰ এই আমাৰ গছ আলু মাছ বিলাহী দি বনাইছিলে দিনতে, নেদেখালোঁ। আৰু এতিয়া মোৰ ঘুগুনি উতলি আছে আৰু পূৰা। আৰু আজি আমাৰ লখিমপুৰৰ ভিনদেউ লৈ আহিছে আনাৰস। কাইলৈ দিনত কাটি খাম, আপোনালোকক দেখাম। মানিপুৰত হেৰিটা 5টা দে মিনালপুৰা, এটা ওজন কমেও 4 পৰা 5 কেজি ভিতৰত। আৰু এটা বস্তু দেখাওঁ, আমাৰ ঘৰত পাপাৰ বেমাৰ হৈ আছে যে, পাপাৰ বেমাৰৰ কাৰণে আমাৰ ঘৰত মাগুৰ মাছ আনি থৈছে। কাইলৈ মই বাচিম আৰু মায়ে বনাব, দেখাম। আৰু এতিয়া কি আৰু তোমাৰ বৌ আৰু তোমাৰ দাদা কাম নাই। এয়া কাম থকা মানুহ, এনে ঢেৰ কাম আছে। কাম নেদেখিলা নাই, চাই আছে কেৱল। মোৰ ইয়াৰ লগত খোৱা বস্তুটো বনাই হ'ল, কিন্তু এতিয়ালৈ পিঠা ফুফাই মাৰিব পৰা নাই। কেতিয়া পিঠা খুৱাব? ডেকা ল'ৰা দুজন ডেকা ল'ৰা মিনাল খোৱা বোলে জ্বলাই দিয়া গৈ যাম বুলি কৈছে। ৰ'বা, তোমাৰ বৌয়ে কৈছে সেই ধনে হেৰি কৰে, মিনাল খোৱা এইখিনি হেৰি কৰি যোগাই দিব, তুমি বোলে মিনাল খোৱা জ্বলাই দিয়া গৈছে, মোক জ্বলাই দিবলৈ কৈছে। হৈ গৈছেনে? মই হ'লে নাখাওঁ দেই, মই খাই বেয়া পাওঁ। আজি আমাৰ চুঙা পিঠা বনোৱা পৰ্ব চলি আছে। সুদূৰ দূৰণিৰ পৰা আহিছে। অসভ্য মণ্ডলৰ মই সভাপতি খুৰাদেউ সুদূৰ গুৱাহাটীৰ পৰা আহিছে। নলাই নৰ্দমাই বোকাই পানীয়ে লুতুৰি পুতুৰি হৈ গৌৰৱ সুদূৰ আহতগুৰিৰ পৰা আহিছে বিবি।
এই আমাৰ খাব নোপোৱাসকল চুঙাৰ সন্মুখত বহি আছে। তুমি নাজানা তুমি শুনিবাচোন এই যে জুই কথাটো যে এই জুইত লগা কথাটো যে সি শপত খালেও পুৰিব নাখালেও তুমি এইটো একেবাৰে চাইন্স জুয়ে পুৰে সি পাপিকো পুৰে অপাপিকো পুৰে। আপুনি মিছা কথা কৈছে। মই ভাবিলো সেইফালে বোলো যাওঁ অকণমান দেৰিকে যাম ইমান চুঙাৰ কাৰণে আপোনাক সোমাই যাবলৈ দিছে চাওকচোন কি কথা কৈছে নে এনেই বকি থাকে আপোনাতকে মানে চুঙা ডাঙৰ চাওক বাদ দিয়ক মানে আপুনি কিবা এটা হয় আকৌ মানুহ মোক বেয়াকে ক'লে কিবা এটা হয় ভালে হওক এয়া চুঙাত দিবলৈ মাংস ৰেডি। কি দিলা ইয়াতে? তেল নিমখ পিঁয়াজ চিয়াজ চব দিছা? জলকীয়া ফালি দিছা ন? পিচি নিদিবা কাৰণ মইতো জ্বলা বহুত খাব পাৰোঁ ন। ব'লা গৈ থকা আৰু তাতে তেজপাত দুটামান ভৰাই দিবা আৰু হেৰি লৈ যাবা। পিছে পাবহি ক'ত যায় একদম নেটখন ৰাজহুৱা মানুহ বনাইছো এতিয়া ঘপকে নহ'ব নহয় তুমি ভৰোৱা এটা যোৱা যাওক 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 আকৌ বেয়া হ'ব নহয় নগ'লে যাওক যাওক কি ধুনীয়া আহিছে ন খতম হৈছে আৰু এইটো হৈছে দিয়ক বিনা উলিয়াই দিয়ক সেইটো হৈছে হৈছে উলিয়াব নালাগে সেইটো জুইত লৰাবলৈ গৈ পেলাই মোক পুৰি হাঁহা ভাপত লাগি আছো আকৌ আঙাঠাখিনি অকণমান চপাই আহিব আঙাঠা টাপতে হ'ব নহয় এনেকৈ হয়চোন জেগাত আনিলে যে আনিলে ডাইৰেক্ট শুই আহিব সেয়া ভাত আছে ভিতৰত আহিব ডাইৰেক্ট আনি দিয়ে ইমান ধুনীয়া দেখিছে আগতে সেয়া কৰিব পাৰে দে ন উমেশ নাহিলে আমাৰ হৈ গ'ল পিছত বোলে পিঠাটো শুই আছে তলত যে মানে ধুনীয়া হৈছে ধুনীয়া চাওঁ এবাৰ খাব নেকি কিন্তু নাপায় খাব মন গ'লে সেয়া ভাত হৈছে বনাই মেলি নিজে খাব নাপালে নহয় চুঙা পিঠা আকৌ ঠাণ্ডা হোৱাৰ পিছত বেছি ভাল লাগে সোৱাদটো বাঁহৰ গোন্ধটো বেছি আহে যে কিন্তু এনেকৈ থ'ব লাগিব তেতিয়াহে গোন্ধটো বেছি চুঙাতে থাকিব লাগিব চুঙা নাকাটে নহয় এনেকৈ থ'ব নেযাব দে পৰি যাব আৰু নালাগে এতিয়া ডাইৰেক্ট আহিব এতিয়া ডাইৰেক্ট আহিব দে ডাইৰেক্ট দে না এৰুৱাই এই চাকু পাতে দি দে না চাকু পাতে দিম নে ৰ'বা না মই আছোঁ এবাৰ নাকাটিবা ধুনীয়াকৈ যাব এইটো নগ'লে লাগি থৈছে এইখিনি চাউলৰ হেৰিটো বেছি মজা আৰু মাংসটো চাবলৈ আছোঁ এইটো এইটো বা কি হৈছে নাজানো আৰু হৈ গৈছে আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিম কেনেকুৱা হয় তাত একো মছলা দিয়া নাই একো মছলা আছে চব আছে এইয়া পিঠা চুঙলা পিঠা হৈ গ'ল আমাৰ এইটো পেলাই দিওঁ দিয়া ইমান ধুনীয়া গোন্ধ ওলাইছে অকণমান ঠেকেনি পাব লাগিছিল এই হেৰিডালে ঠেকি দিয়া দাখনে
সেইটো জলকীয়া মাৰচোন চুনু চামুচ দে অভিজিত চামুচ এপাত সকলো আজি ৰাতি আমাৰ এয়া চুঙা পিঠাৰ খানা চলি আছে পাপাই ঘুগুনিৰ লগত এই সকলো আহি গৈছে আৰু এতিয়া খৰি আছে দিয়া বহুত দিয়া আছে দিম দে এইখিনি শেষ কৰি লওকচোন এয়া আমাৰ জলফাই খৰি আছে এইডাল জলফাই গছ কেনেকুৱা চুনু মজা কেনেকুৱা কেনেকুৱা বঢ়িয়া হৈছে না ভাল লাগিছে বিয়া হোৱাৰ পিছত ফাৰ্ষ্ট টাইম চুঙা পিঠা বনোৱা দেখিলোঁ আৰু ময়ো কেতিয়াও দেখা নাছিলোঁ ঘৰত থাকোঁতে কাৰণ আমাৰ ঘৰত এইবিলাক নহয় আৰু ইয়াতে আজি ফাৰ্ষ্ট টাইম চুঙা পিঠা বনাই পেলাই নিজেও শিকিলোঁ আৰু আনকো খোৱালোঁ আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ সকলোৱে চাব আৰু চাই কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোৱে চাব ইমানতে ৰাখিছোঁ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ শুভৰাত্ৰি